নমস্কাৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ। আজি এইটো ভিডিঅ'ত আমি এমএছ এক্সেলৰ অন্যতম কেইটামান গুৰুত্বপূৰ্ণ ফাংচন চাম আৰু আজিৰ যি ফাংচন আমি আলোচনা কৰিবলগীয়া বিষয় এই ফাংচন কেইটা হৈছে কাউন্ট, কাউন্টা, কাউন্ট ব্ল্যাঙ্ক, কাউন্ট ইফ আৰু কাউন্ট ইফস। তাৰ পৰৱৰ্তী যেটো ভিডিঅ' হ'ব সেই ভিডিঅ'ত এমএছ এক্সেলৰ ডি কাউন্ট আৰু ডি কাউন্টা ফাংচন দুটা আমি চাম। এইটো আপোনালোকৰ ডাউট কোৱেশ্চনৰ ভিতৰতে আছিল। যদি আপোনালোকৰ কিবা ডাউট আছে এমএছ ওয়ার্ড রিলেটেড বা এমএছ এক্সেল রিলেটেড বা এমএছ পাৱাৰ পইণ্ট রিলেটেড তেতিয়া হলে ডেসক্ৰিপচনত এটা লিংক পাব। এই লিংকত ভিজিট কৰি গুগল ফৰ্মৰ লিংক হয়, তাত আপোনালোকৰ যি কুৱেৰি আছে বা যি ডাউট আছে সেইখিনি সুধি পিনে সাবমিট কৰি দিব আৰু সেই অনুপাতে আপোনালোকৰ যি ডাউট কোৱেশ্চন সেইমতে ভিডিঅ' আপোনালোকক প্ৰভাইড কৰা হ'ব। লগতে পিডিএফটো যদি আপোনালোকে ল'ব বিচাৰে এই ভিডিঅ'টোৰ আৰু এক্সেল শীটখনো যদি ল'ব বিচাৰে তেতিয়া হলে টেলিগ্ৰাম চেনেল rj_অধ্যয়ন এইটোত ভিজিট কৰিব, ডেসক্ৰিপচনত লিংক দিয়া আছে, তাত ভিজিট কৰি এক্সেল শীট লগতে পিডিএফটো ডাউনলোড কৰিব পাৰিব। লগতে জনাব বিচাৰিছো আপোনালোকক যিসকলে নেকি এডিআৰই স্কিল টেষ্টৰ কাৰণে প্ৰেক্টিছ কৰি আছে, কোৱালিফাই কৰিছে কেটেগৰী 1, কেটেগৰী 2 আৰু কেটেগৰী 3 পৰ্যায়ত, আৰু যদি স্কিল টেষ্টৰ আপোনালোকে মক পেপাৰ বিচাৰে তেতিয়া হলে আমাৰ ফালৰ পৰা 23 মক টেষ্টৰ কমপ্লিট সেট এটা প্ৰিপেয়াৰ কৰা হৈছে, য'ত প্ৰথম তিনিটা প্ৰেক্টিছ সেট ফ্ৰী অফ কষ্ট আপোনালোকে এক্সেছ কৰিব পাৰিব। টেলিগ্ৰাম চেনেলত গৈ পিডিএফটো ডাউনলোড কৰিব পাৰিব। কিন্তু পিছৰ যদি আপোনালোকে 20টা এক্সেছ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে মিনিমাম এটা প্ৰাইস দি পিনে বাকি 20টা কোৱেশ্চন এমএছ ওয়াৰ্ডৰ 20টা, এমএছ এক্সেলৰ 20টা আৰু এমএছ পাৱাৰ পইণ্টৰ 20টা কোৱেশ্চন আপোনালোকে আনলক কৰিব পাৰিব। মানে টোটাল 60 কোৱেশ্চন হ'ব। ওকে, মিনিমাম প্ৰাইস 149। কিওয়াৰ্ড দিয়া আছে, সেইটো কিওয়াৰ্ডত আপোনালোকে স্ক্যান কৰিব, স্ক্যান কৰি স্ক্ৰিনশ্বট যেটো স্ক্ৰিনত দেখিছে নাম্বাৰ, এই নাম্বাৰটো শেয়াৰ কৰিব, তেতিয়া হলে আপোনালোকক ফুল এক্সেছ দি দিয়া হ'ব। কোৱেশ্চন কোৱালিটি যদি চেক কৰিব বিচাৰে তেতিয়া হলে টেলিগ্ৰাম চেনেলত ভিজিট কৰি প্ৰথম তিনিটা ফ্ৰী মক টেষ্ট আপোনালোকে দি চাব। যদি কোৱেশ্চন লেভেল আপোনালোকৰ ভাল লাগিছে এজ পাৰ সিলেবাস মতে দিয়া হৈছে তেতিয়া পিছৰ কিটা আপোনালোকে আনলক কৰিবলৈ মিনিমাম প্ৰাইসটো পে কৰি আনলক কৰিব পাৰিব। লগতে ইয়াৰ ভিডিও সলিউশন এটা দুটাকে দি থকা হৈছে। ওকে, ঠিক আছে, তেতিয়া হলে আজি আমাৰ ভিডিওটো আৰম্ভ কৰো। আজি আমাৰ যি ফৰ্মুলা কেইটা আছিল কাউন্ট, কাউন্টা, কাউন্ট ব্ল্যাঙ্ক, কাউন্ট ইফ আৰু কাউন্ট ইফস, এইকেইটা আমি চাম আৰু এইকেইটাৰ প্ৰয়োজনীয়তা কি বা আমি কেনেকৈ ইউজ কৰো, ক'ত ইউজ কৰো সেইকেইটা আলোচনা কৰিম। ইয়াত আপোনালোকে দেখিবলৈ পাইছে টেবুল বনোৱা আছে, লেফটত টেবুল এটা আছে আৰু ৰাইটত আছে, ৰাইট। এই টেবুলৰ ভিতৰত প্ৰথমটো ব্ল্যাঙ্ক হৈ আছে, তাৰ পিছত 2, 3, 4 এনেকা নাম্বাৰিং কিছুমান কৰা আছে। ইয়াৰে কিছুমানত ব্ল্যাঙ্ক, কিছুমানত নাম্বাৰ আছে আৰু কিছুমান নাম্বাৰ নাই, ৰাইট। এতিয়া কাউন্ট ফৰ্মুলাই কি কৰিব, যদি মই ইয়াত চাও টোটাল ঘৰ কেইটা আছে প্ৰথমতে কাউন্ট কৰিলো, এইটো 1, এইটো 2, 3, 4, 5, 6, 7, 8, 9, 10, 11 আৰু 12, অৰ্থাৎ টোটাল 12টা ঘৰ আছে তাত, ৰাইট। এতিয়া 12টা ঘৰত প্ৰতিটো ঘৰত কিন্তু নাম্বাৰ লিখা নাই। নিশ্চয় আপোনালোকে দেখিছে প্ৰতিটো ঘৰত নাম্বাৰ লিখা নাই, অকল কেইটামান ঘৰতে লিখা আছে। যেনেকৈ ইয়াত 2, 3, 4 লিখা আছে, 5, 6 লিখা আছে, 8 লিখা আছে, 9 আৰু 11 আৰু 12 লিখা আছে। এতিয়া মই যদি বিচাৰো যে কেইটা ঘৰত লিখা আছে, ইয়াততো অকল 12টা ঘৰৰ ভিতৰত আমি চাইও ক'ব পাৰিছো যে 9টা ঘৰত লিখা আছে, কিন্তু আমাৰ ওচৰত যদি এটা হিউজ ডাটাবেছ থাকে তেতিয়া হলে আমি কি কৰিব লাগিব, কাউন্ট ফৰ্মুলা ইউজ কৰিব লাগিব। মনত থব কাউন্ট ফৰ্মুলা কেৱল মাত্ৰ নাম্বাৰহে কাউন্ট কৰিব পাৰিব, অৰ্থাৎ কেইটা ঘৰত নাম্বাৰ আছে। ফৰ্মুলাটো ইউজ কৰিবলৈ কি কৰিব, ইকুৱেল দিব, তাৰপিছত লিখিব কাউন্ট, ব্ৰেকেট ওপেন কৰিব, তাৰপিছত আমি ৰেঞ্জ সিলেক্ট কৰিব লাগিব। ওকে, আমি এই ঘৰ 12টা ঘৰ সিলেক্ট কৰি দিলো আৰু এই 12টা ঘৰত কেইটা ঘৰত নাম্বাৰ লিখা আছে এইটো কাউন্ট কৰিব লাগে। ব্ৰেকেট ক্লোজ কৰিলো, এন্টাৰ প্ৰেছ কৰিলো, ইয়াত চাব 9 বুলি ওলাইছে। হৈছে নে না আপোনালোকে চাবলৈ হলে আমি ইয়াৰ পৰা নাম্বাৰ ডিলিট কৰি চাও। এতিয়া ইয়াৰ পৰা এটা নাম্বাৰ যেটো 9 আছে এটো ডিলিট কৰি দিলো, ইয়াত সক 8 হৈ গৈছে, আৰু দুটামান নাম্বাৰ ডিলিট কৰি চাও তেতিয়া সক 6 হৈ গৈছে। মই যদি বেলেগ নাম্বাৰ এটা ভৰাই চাও, ইয়াত 4 ভৰাইছো তেতিয়া ইয়াত আকৌ 7 হৈছে। অৰ্থাৎ কাউন্ট ফৰ্মুলা কি কৰিব, কোনো সেলত তাত নাম্বাৰ আছে নে নাই হোমাই এইটো কাউন্ট কৰিব, কিন্তু টেক্সট কাউন্ট নকৰে। মই যদি এটা ঘৰত a বুলি লিখিছো কিন্তু ইয়াত একো চেঞ্জেছ অহা নাই, নিশ্চয় দেখিছে মই যদি ইয়াত b লিখিছো একো চেঞ্জেছ অহা নাই। ওকে, কাউন্ট ফৰ্মুলাই টেক্সট কাউন্ট কৰিব নোৱাৰিব, কেৱল মাত্ৰ নাম্বাৰহে কাউন্ট কৰিব পাৰিব যে কেইটা ঘৰত নাম্বাৰ আছে। ওকে,
তাৰ পিছত যদি আমাৰ লাগে যে আমাৰ টেক্সটটো কাউণ্ট কৰিব লাগে ধৰি লৈছো নাম্বাৰো আছে টেক্সটটো আছে মই এই ঘৰকেইটাত এ লিখি দিছো ইয়াত বি লিখি দিছো ইয়াত ডি লিখি দিছো তাৰপিছত ব্লেংকো থৈ দিছো এতিয়া আমি দেখিছো যে নাম্বাৰ আৰু টেক্সট মিলাই পিনে 12টা ঘৰৰ ভিতৰত 11টা ঘৰত আছে ৰাইট কিছুমানত এ বি সি ডি এনেকৈ টেক্সট আছে আৰু কিছুমানত নাম্বাৰ আছে তা কাউণ্টাৰ ফৰ্মুলাই কি কৰিব টেক্সটটো কাউণ্ট কৰিব আৰু নাম্বাৰো কাউণ্ট কৰিব তাৰ কাৰণে আমি ফৰ্মুলাটো ইউজ কৰিবলৈ ইকুৱেল দিম দেন কাউণ্টাৰ লিখিম ব্ৰেকেট ওপেন কৰিম এগেইন আমি 12টা ঘৰ সিলেক্ট কৰি দিম কোড কাউণ্ট কৰিব লাগে ব্ৰেকেট ক্লোজ কৰিম এন্টাৰ কৰিম এতিয়া সব 11টা ঘৰত আছে এতিয়া মই যদি ইয়াৰ পৰা ডিলিট কৰো তেতিয়াও কাম কৰিব এতিয়া মই ইয়াৰ পৰা 2টো ডিলিট কৰিছো এটা কমি গৈছে 10 হৈ গৈছে ৰাইট মই যদি আকৌ এৰ তলত জেড লিখি দিছো তেতিয়া আকৌ 11 হৈ গৈছে বাঢ়ি গৈছে অৰ্থাৎ ফৰ্মুলা কাম কৰিছে ডিফাৰেন্সটো নিশ্চয় বুজি পাইছে যে কাউণ্ট ফৰ্মুলাই অকল নাম্বাৰ কাউণ্ট কৰিব কাউণ্টাৰ ফৰ্মুলা নাম্বাৰ আৰু টেক্সট গুটেকিটা কাউণ্ট কৰিব এতিয়া কোৱেশ্চন কেনেকুৱা আহে এক্সামত তেনেকৈ দি দিব যে ইয়াত সিৰিয়াল নাম্বাৰ বা ইয়াত নেম দি দিব ধৰক নেম দি দিছে আৰু ষ্টুডেন্টৰ নাম দি দিব পাৰে এ বি সি ডি ই এনেকৈ বহুত দীঘল এটা লিষ্ট দি দিব পাৰে আৰু আমাক ক'ব যে কাউণ্টাৰ ফৰ্মুলা লগাই কিমানজন ষ্টুডেন্ট আছে সেইটো উলিয়াবলৈ এনে আমি সিৰিয়াল নাম্বাৰ চাই পিনে ক'ব পাৰিম যে 20 বা 25 কিন্তু কাউণ্টাৰ ফৰ্মুলা ইউজ কৰিবলৈ হ'লে যে কাউণ্টাৰ ফৰ্মুলা লগাই ৰেঞ্জ সিলেক্ট কৰি তাৰপিছত এন্টাৰ কৰিলে হৈ যাব ওকে আই হোপ ইয়াত কোনো ডাউট নাই কাউণ্ট আৰু কাউণ্টাৰ ফৰ্মুলাৰ মাজত যে ডিফাৰেন্স সেইটো নিশ্চয় বুজি পাইছে তাৰ পিছত কাউণ্ট ব্লেংক এইটো ফৰ্মুলাতে ওলাই পৰিছে কাউণ্ট ব্লেংক অৰ্থাৎ ব্লেংক ঘৰ কাউণ্ট কৰিব এতিয়া এই প্ৰথম টেবুল যি আছে টেবুল 1 বুলি মই কৰি দিছো এইটো টেবুল 1 আছে 12টা ঘৰৰ ভিতৰত আমি দেখিছো যে কেইটা ঘৰ ব্লেংক হৈ আছে এইটো এটা ঘৰ ব্লেংক সেকেন্ড দুটা ঘৰ ব্লেংক তিনিটা ঘৰ চাৰিটা ঘৰ আৰু পাঁচটা ঘৰ ব্লেংক হৈ আছে কিন্তু ইয়াত মাত্ৰ 12টা সেলৰ ভিতৰত 5টা ব্লেংক আছে কাৰণ আমি ধৰিব পাৰিছো বা আমি নিজে ম্যানুয়ালি কাউণ্ট কৰি ল'ব পাৰিছো কিন্তু যেতিয়া আমাক 5000 ৰ সেল এটা দি দিব আৰু কিমানটা ঘৰ খালি আছে বুলি বিচাৰে যদি আমাক সোধে যে কিমানটা ঘৰ খালি আছে তেতিয়া হলে তো আমি 1 2 কে কাউণ্ট কৰিলে নহব তেতিয়া আমি ফৰ্মুলা ইউজ কৰিব লাগিব কাউণ্ট ব্লেংক ফৰ্মুলা ইউজ কৰিবলৈ হলে ইকুৱেল লিখিব কাউণ্ট ব্লেংক টাইপ কৰিব দেন ব্ৰেকেট ওপেন কৰাৰ পিছত ৰেঞ্জ সিলেক্ট কৰি দিলে হ'ব এই 12টা ঘৰ যি ৰেঞ্জ ব্ৰেকেট ক্লোজ এন্টাৰ এতিয়া সব ইয়াত 5টা ঘৰ ওলাইছে ওকে মই এটা ডিলিট কৰি লম 5টা ঘৰে খালি আছিল এতিয়া আমি যদি গুটেকিটা খালি কৰি দিও ডিলিট কৰি সব 12টা ঘৰ খালি আছে বুলি দেখাব 12টা ঘৰ এইটো তলৰ এইটো কাউণ্ট ব্লেংকটো এটা ঘৰত যদি মই দিছো কিবা নাম্বাৰ তেতিয়া হলে 11টা ঘৰ খালি আছে মই যদি ইয়াত টেক্সটটো দিছো তেতিয়া হলে একো কথা নাই কাৰণ ই অকল ব্লেংক ঘৰ কিটা কাউণ্ট কৰিব ওকে গতিকে আই হোপ কাউণ্টাৰ আৰু কাউণ্ট ব্লেংকৰ মাজত কোনো আপোনালোকৰ কনফিউজন নাই ডাউট নাই ৰাইট তাৰ পিছত হৈছে কাউণ্ট ইফত কি হয় কাউণ্টটো কৰিব ইফে কি কৰিব এটা শৰ্ত দি দিব সিঙ্গেল শৰ্ত দেই কন্ডিশন এটা দি দিব বাট এইটো সিঙ্গেল কন্ডিশন কি ইয়াত আপোনালোকে যি ডাটাবেস দেখিছে ফার্স্ট যেটো কলাম আছে হেতু সিরিয়াল নাম্বার আছে দেন সেকেন্ড কলামত নেম আছে আৰু তাৰ পিছত মনডে টুইসডে এইবিলাক সপ্তাহৰ প্ৰেজেন্ট সোমবাৰৰ পৰা শনিবাৰলৈকে প্ৰেজেন্ট আৰু এবসেন্ট মানে এটেন্ডেন্স দিয়া আছে তো আমি দেখিছো যে 1 নম্বৰত অমন নামৰ লৰাজন সোমবাৰে প্ৰেজেন্ট মঙ্গলবাৰে প্ৰেজেন্ট বুধবাৰে এবসেন্ট বৃহস্পতিবাৰে প্ৰেজেন্ট শুকুৰবাৰে প্ৰেজেন্ট আৰু শনিবাৰে প্ৰেজেন্ট আছে মানে টোটাল 5 দিন প্ৰেজেন্ট আছে আৰু 1 দিন এবসেন্ট আছে আমি এনেকে 1 2 ৰ্যান্ডমলি তো কি কয় 1 2 কে আমি ম্যানুয়ালি তো কাউন্ট নকৰো তাৰ কাৰণে আমাক ফৰ্মুলা লাগিব কাউন্ট ইফ মানে কি যে কাউন্ট কৰিব তাৰ কাৰণে ইকুৱেল দিব কাউন্ট ইফ লিখিব ব্ৰেকেট ওপেন এতিয়া মূল লাগে যে এই সপ্তাহটোত অমন কেইদিন প্ৰেজেন্ট আছে ইয়াত তো মাত্ৰ 6 দিন কাৰণে আমি পটকে চাই ক'ব পাৰিছো যে অমন 5 দিন প্ৰেজেন্ট কিন্তু গোটেই বছৰটো যদি আপোনালোকক ডাটাবেস দি দিয়ে 365 দিনৰ তাৰ মাজত আকৌ হলিডেও থাকিব স্পেশাল কিবা লিভ থাকিব ৰাইট তেতিয়া আমি কেনেকৈ উলিয়াম তেতিয়া কাউন্ট ইফ ফৰ্মুলা ইউজ কৰি ব্ৰেকেট ওপেন কৰিলো ৰেঞ্জ সিলেক্ট কৰিব লাগিব ৰেঞ্জ মানে ক'ৰ পৰা কাউন্ট কৰিব মই সোমবাৰৰ পৰা শনিবাৰলৈকে সিলেক্ট কৰিলো ড্ৰেগ কৰি দিলো কমা দিলো ডুৱেল ইনভাৰ্টেড কমাৰ ভিতৰত জিটো কাউন্ট কৰিব মনত থব এক্সেল জিটো
শব্দ বা যিটো লেটাৰ কাউণ্ট কৰে বা যিকোনো ক্ষেত্ৰত ফৰ্মুলা যদি বিচাৰিব লগা হয় তেতিয়াহ'লে ডুৱেল ইনভাৰ্টেড কমাৰ ভিতৰতে লিখিব লাগিব মই ডুৱেল ইনভাৰ্টেড কমাৰ ভিতৰত পি লিখিলোঁ অৰ্থাৎ মই তাক নিৰ্দেশ দিছোঁ যে সোমবাৰৰ পৰা শনিবাৰলৈকে পি কেইটাত আছে কাউণ্ট কৰিবলৈ আৰু তাৰ কাৰণে কাউণ্ট ইফ ফৰ্মুলা লাগিব তাৰপিছত ইনভাৰ্টেড কমা দি পিনে ডুৱেল ইনভাৰ্টেড কমাৰ ভিতৰত পি লিখি ব্ৰেকেট ক্লোজ কৰি দিছোঁ এণ্টাৰ প্ৰেছ কৰিছোঁ ইয়াত চাওক পাঁচটা প্ৰেজেণ্ট সিমিলাৰলি যদি আমি এবসেন্ট কেইটা আছে উলিয়াবলৈ হ'লে ইকুৱেল দিম কাউণ্ট ইফ লিখিম ব্ৰেকেট ওপেন কৰিম এগেইন আমি ৰেঞ্জ সিলেক্ট কৰিম সোমবাৰৰ পৰা শনিবাৰলৈকে কমা দিম ডুৱেল ইনভাৰ্টেড কমাৰ ভিতৰত আমি এ লিখিম এবসেন্টৰ কাৰণে যেহেতু আমি ঘৰ কেইটাত এবসেন্টৰ কাৰণে এ লিখিছোঁ গতিকে এ লিখিম ব্ৰেকেট ইনভাৰ্টেড কমা আমি ক্লোজ কৰিম দেন ব্ৰেকেট ক্লোজ এণ্টাৰ ইয়াত চাব 1 ওলাইছে তো অমন এদিনে আছিল এবসেন্ট এতিয়া ফৰ্মুলাটো কামত দিছেনে নাই বা এক্সেক্টলি বহিছেনে নাই আমি ইয়াত চেঞ্জ কৰি চাওঁ আমি সোমবাৰে অমনক এবসেন্ট দি দিওঁচোন ধৰি লৈছোঁ আমি ভুলকৈ প্ৰেজেণ্ট দি দিলোঁ এবসেন্ট দি দিওঁ তেতিয়া সোমবাৰক যদি অমনক এবসেন্ট দিয়া হয় তেতিয়াহ'লে অমন সপ্তাহটোৰ 6 দিনৰ ভিতৰত কেইদিন হ'ব 4 দিন প্ৰেজেণ্ট 2 দিন এবসেন্ট এণ্টাৰ মাৰি চাওঁ এতিয়া চাওক 4 দিন প্ৰেজেণ্ট 2 দিন এবসেন্ট ওকে ৰবিক আমি গোটেইকেইটা দিন এবসেন্ট দি দিওঁ এবসেন্ট দি পিনে বাকীকেইটা আমি ইয়াত ড্ৰেগ কৰি দিলে হ'ব আকৌ ফৰ্মুলা প্ৰতিটোত নালাগে আমি ড্ৰেগ কৰি দিছোঁ এতিয়া চাওক ৰবি গোটেইকেইটা দিনত এবসেন্ট এতিয়া মই যদি ৰবিক গোটেইকেইটা দিনত প্ৰেজেণ্ট কৰি দিওঁ তেতিয়া ফৰ্মুলাকেইটা চেঞ্জ হৈছে নে নাই ৰাইট সাইডত চাই থাকক গোটেইকেইটাত প্ৰেজেণ্ট দি দিলোঁ এতিয়া চাওক গোটেইকেইটা দিন 6 দিন প্ৰেজেণ্ট হৈ আছে অৰ্থাৎ কাউণ্ট ইফে কি কৰিব এটা কণ্ডিশ্যন বিচাৰিব ওকে এটা কণ্ডিশ্যন যে প্ৰেজেণ্ট উলিয়াব লাগে সপ্তাহটোত অৰ্থাৎ পি লিখা ক'ত আছে উলিয়াব লাগে ইয়াত পি লিখাহে ওলাব পাৰিব কাৰণ মই ইনভাইটেড কমা পি লিখিছোঁ কিন্তু মই যদি প্ৰেজেণ্ট বুলি লিখোঁ প্ৰেজেণ্ট লিখি পিনে যদি এণ্টাৰ প্ৰেছ কৰোঁ ইয়াত 0 ওলাইছে 0 কেলে ওলাইছে কাৰণ কোনো ঘৰতে প্ৰেজেণ্ট লিখা নাই ওকে গতিকে এই চেলকেইটাত যি লিখা আছে সেইটোৱে আমি দিব লাগিব ডুৱেল ইনভাইটেড কমাত আমি পি এ লিখিব লাগিব স্মল দিয়ে কেপিটেল দিয়ে সেইটো মেটাৰ নকৰে আই হোপ কাউণ্ট ইফ বুজি পাইছে কাউণ্ট ইফছত কি হ'ব যেহেতু ইফছ মানে প্লুৰেল ফৰ্ম হৈছে এতিয়া আমাক কণ্ডিশ্যন আৰু লাগিব কাউণ্ট ইফতো হৈ গ'ল যে অমন কেইদিন প্ৰেজেণ্ট আছিলে সপ্তাহত সেইটো কাউণ্ট ইফছে কি কৰিব আৰু চৰ্ত লাগিব এতিয়া চৰ্তটো কি আমাক লাগে সোমবাৰে ওকে চৰ্তটো বুজি ল'ব আমাৰ ওচৰত এটা হিউজ ডাটাবেছ আছে ইয়াতো অকল 10 জন ষ্টুডেণ্টৰ নাম আছে ধৰি লৈছোঁ মোৰ লগত 1000 জন ষ্টুডেণ্টৰ ডাটাবেছ আছে মোক লাগে সোমবাৰে কেইজন প্ৰেজেণ্ট আছে টোটেল ওকে টোটেল প্ৰেজেণ্ট কোন প্ৰেজেণ্ট সেইটো নহয় যে সোমবাৰ দিনটোত টোটেল ষ্টুডেণ্ট স্কুলত হওক কোনো কোচিং চেণ্টাৰত হওক কেইজন প্ৰেজেণ্ট আছে প্ৰথম চৰ্ত সেইটো সোমবাৰ দিনটো কিমানজন প্ৰেজেণ্ট আছে সেকেন্ড চৰ্ত হ'ব যে তাৰে মাজত মেল কেইজন জেন্ডাৰ মেল কেইজন প্ৰেজেণ্ট আছে এই দুটা চৰ্ত আৰু আপোনালোকে যদি বিচাৰে আৰু চৰ্ত দি দিব পাৰে ঠিক আছে শিফট ওয়াইজ যে মৰ্নিং শিফটত কিমান প্ৰেজেণ্ট আছে তেনেকৈ যদি ঘৰ বনায় তো মই দুটা চৰ্তই থৈছোঁ যে মোক লাগে সোমবাৰে প্ৰেজেণ্ট থকা টোটেল নাম্বাৰ লাগে আৰু জেন্ডাৰ হ'ব লাগিব মেল এতিয়া যদি মই ইয়াত মেনুৱেলি যদি চেক কৰোঁ সোমবাৰে এইটো সোমবাৰ হয় ৰাইট এইটো সোমবাৰে মেল প্ৰেজেণ্ট হ'ব লাগে অমন মেল এজন বিকি মেল এজন দুজন হ'ল ডলিটো ফিমেল জিলি ফিমেল ইমলি ফিমেল জেকি মেল প্ৰেজেণ্ট তিনিজন হ'ল মিমি ফিমেল এবসেণ্ট আছে তানু ফিমেল চাবলগীয়া নাই অনু ফিমেল চাবলগীয়া নাই ৰবি মেল হয় বাট এবসেণ্ট তাৰ মানে সোমবাৰে মেলৰ ভিতৰত 3 জন প্ৰেজেণ্ট আছিলে অৰ্থাৎ কণ্ডিশ্যন দুটা হয় যে লাগিব সোমবাৰৰ দিনটো আৰু জেন্ডাৰ হ'ব লাগিব মেল কিমানজন প্ৰেজেণ্ট মই এনেকৈ লিখি লৈছোঁ জেন্ডাৰ ইয়াত মেল হ'ব লাগে ডে দিছোঁ মনডে প্ৰেজেণ্ট পি আৰু এবসেণ্ট এ বুলি প্ৰেজেণ্ট কাউণ্ট কৰিব লাগিব পি আৰু এ কেলে দিছোঁ কাৰণ আমি ইয়াত সিলেক্ট কৰিলে ওলাই পৰিব ডিফাৰেন্সটো বুজি পাব এতিয়া ইকুৱেল দিলোঁ কাউণ্ট ইফছ লাগিব কাৰণ ইয়াতো দুটা চৰ্ত আছে ওকে ব্ৰেকেট ওপেন কৰিলোঁ এতিয়া ক্ৰাইটেৰিয়া ৰেঞ্জ কি প্ৰথম হৈছে আমাৰ লাগিব যে মেল বা ফিমেল দিব পাৰে বা সোমবাৰে দিব পাৰে যে প্ৰেজেণ্ট কেইজন এতিয়া ক্ৰাইটেৰিয়া ৰেঞ্জ কি মই ইয়াত জেন্ডাৰৰ ঘৰটো সিলেক্ট কৰিছোঁ ওকে জেন্ডাৰৰ ঘৰ সিলেক্ট কৰিছোঁ কমা দিলোঁ এতিয়া ক্ৰাইটেৰিয়া 1 কি আছে যে আমি ইয়াৰ পৰা মেল চাব লাগিব
যে জেন্ডাৰটো আমি ইয়াত মেল ফিমেল সব সোমাই আছে তো লিষ্টত আমি ৰেঞ্জটো দি দিলোঁ এতিয়া লাগে যে মেল বিচাৰিব লাগে তো মেল বিচাৰিবলৈ হ'লে আমি ডুৱেল ইনভাইটেড কমাত দি দিব পাৰোঁ এম বুলি কিন্তু তেনেকৈ নিদি আমি ডাইৰেক্ট ইয়াত ক্লিক কৰি দিব পাৰোঁ ওকে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আমি কমা দিলোঁ আকৌ ক্ৰাইটেৰিয়া ৰেঞ্জ 2 ওলাইছে অৰ্থাৎ আমাৰ এনেকুৱা হৈ গ'ল যে এতিয়া আমাক মেল বিচাৰিব লাগে বুলি কম্পিউটাৰত নিৰ্দেশ দি দিলোঁ কোনদিনা বিচাৰিব লাগিব গতিকে সোমবাৰৰ গোটেই লিষ্ট প্ৰেজেণ্ট অপশ্যন আমি ড্ৰেগ কৰি সিলেক্ট কৰিব লাগিব ৰেঞ্জ এই ৰেঞ্জৰ পৰা কি বিচাৰিব প্ৰেজেণ্ট কেইজন আছে ৰাইট প্ৰেজেণ্ট কেইজন আছে গতিকে আমি ইনভাইটেড কমাত পি লিখিব পাৰোঁ বা আমি পিটো ক্লিক কৰি দিব পাৰোঁ সেইকাৰণে মই ইয়াত প্ৰেজেণ্টৰ কাৰণে পি এবচেণ্টৰ কাৰণে এ লিখি দিছোঁ অন্যথা আমি কি কৰিব লাগিব ডুৱেল ইনভাইটেড কমাত পি লিখিব লাগিব ওকে ব্ৰেকেট ক্লোজ কৰোঁ এণ্টাৰ কৰোঁ এতিয়া ইয়াত ওলাই পৰিছে যে তিনিজন সোমবাৰে মেল প্ৰেজেণ্ট আছে যিটো নেকি আমি পাইছিলোঁ অমন বিকি এইটো অমন বিকি য'ত মই য়েল্লো কৰি দিছোঁ আৰু জেকি এই তিনিজনে মেল প্ৰেজেণ্ট আছিলে সোমবাৰে বাকী ফিমেল আছিলে আৰু ৰবি মেল যদিও হয় কিন্তু সোমবাৰে এবচেণ্ট আছিলে নিশ্চয় বুজি পাইছে আকৌ এবাৰ এতিয়া এবচেণ্ট কাউণ্ট কৰিব লাগে সোমবাৰে ওকে আৰু ফিমেল হ'ব লাগে ইয়াতো মেল আছে মোৰ ফিমেল লাগে তেতিয়াহ'লে মেনুৱেলি টাইপ কৰিব লাগিব বা জেণ্ডাৰৰ ঠাইত আমি এফ বুলি লিখি দিলে হ'ব গতিকে আমি কি কৰোঁ মেনুৱেলি এতিয়া টাইপ কৰি চাওঁ ক্ৰাইটেৰিয়া যিটো ইকুৱেল দিলোঁ কাউণ্ট ইফছ লিখিলোঁ ব্ৰেকেট অ'পেন কৰিলোঁ প্ৰথম চৰ্ত কি আমাক ফিমেল লাগে ফিমেলৰ যি বিচাৰিব ৰেঞ্জ সেইটো ক'ত আছে জেণ্ডাৰৰ ৰেঞ্জটো গোটেইটো চিলেক্ট কৰিলোঁ কমা দিলোঁ এতিয়া ফিমেল বিচাৰিব লাগেতো ইয়াত মেল বিচাৰিব হ'লে মই ইয়াত ক্লিক কৰি দিলেহে হ'লহেঁতেন এমত কিন্তু ইয়াততো এম লিখা আছে ইয়াত ক্লিক কৰি দিলে এম অকল বিচাৰিব গতিকে এফ বিচাৰিবলৈ হ'লে ডুৱেল ইনভাইটেড কমাত এফ লিখি দিওঁ ওকে আকৌ ইনভাইটেড কমা বন্ধ আকৌ কমা দিলোঁ ক্ৰাইটেৰিয়া ৰেঞ্জ 2 এতিয়া আমাৰ সোমবাৰে লাগেতো তো সোমবাৰৰ গোটেই প্ৰেজেণ্ট এবচেণ্টকেইটা চিলেক্ট কৰিলোঁ ওকে কমা দিলোঁ কি বিচাৰিব লাগে ফিমেল এবচেণ্ট কিমান দেই মই কৈছোঁ ফিমেল এবচেণ্ট মেল নহয় এতিয়া দেই ফিমেল এবচেণ্ট কিমান মনত থ'ব তেতিয়াহ'লে ইনভাইটেড কমাত এ লিখিলোঁ আকৌ ইনভাইটেড কমা বন্ধ কৰি ব্ৰেকেট ক্লোজ এণ্টাৰ তিনিজন এবচেণ্ট আছে সোমবাৰে ফিমেল এতিয়া আমি চাই লওঁ এই ডলি ফিমেল এবচেণ্ট আছে ওকে দেন জুলি ফিমেল এইটোতো প্ৰেজেণ্ট আছে ইমলি ফিমেল এবচেণ্ট আছে আৰু মিমি ফিমেল এবচেণ্ট আছে এতিয়া চব তিনিজনে এবচেণ্ট আছে এতিয়া যদি মই ডলিক সোমবাৰে প্ৰেজেণ্টটো দি দিছোঁ তেতিয়াহ'লে ইয়াত চাব যিটো এবচেণ্ট আছে সেইটো 2 হৈ যাব এইটো 2 হৈ গ'ল তাৰমানে চৰ্ত ইয়াত দিয়া হ'ল নিশ্চয় নহয় জানো তো আই হোপ এইখিনি বুজি পাইছে যে কাউণ্ট ফৰ্মুলা কাউণ্ট ইফছ লগতে কাউণ্টাৰ আৰু কাউণ্ট ব্লেংক ফৰ্মুলাকেইটা কিয় ইউজ হয় এতিয়া হয়তো আৰু কোনো ডাউট নাই হ'লেও যদি কোনো ডাউট আছে আকৌ এবাৰ কৈছোঁ ডেছক্ৰিপশ্যনত আপোনালোকে যি লিংক পাব সেই লিংকত গৈ পিনে গুগল ফৰ্ম এখন পাব তাত ফিল আপ কৰি দিব আদাৰৱাইজ আপোনালোকে কমেণ্টতো জনাই দিব পাৰিব ঠিক আছে আৰু যদি প্ৰেক্টিছ পেপাৰ লাগে প্ৰেক্টিছ কৰিবলৈ আৰু তাৰ ভিডিঅ' সলিউশ্যনো যদি লাগে ভিডিঅ' সলিউশ্যন গোটেইকেইটা 23টা পেপাৰ দিয়া পচিবল নহয় হ'লেও যদি ডাউট থাকে তেতিয়াহ'লে যেনেকৈ এই ভিডিঅ'কেইটা ডাউট কুৱেশ্যনে আছিলে কালি আমি সাম ইফ সামৰ চাইছিলোঁ আজি কাউণ্ট ইফ কাউণ্টৰ চাইছোঁ নেক্সট ভিডিঅ'ত আমি লৈ আহিম ডি কাউণ্ট আৰু ডি কাউণ্টাৰ বিষয়ে ওকে গতিকে তেনেকুৱা ডাউট কুৱেশ্যন যদি বিচাৰে তেতিয়াহ'লে তাৰো ভিডিঅ' সলিউশ্যন পাব ওকে আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই নটিফিকেশ্যন সোনকালে পাবলৈ নটিফিকেশ্যন যাতে পায় তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন যিটো বেল আইকন থাকে সেইটো ক্লিক কৰি থ'ব ধন্যবাদ